আমাৰ 2025 চনৰ 26 জুলাই তাৰিখে নলবাৰী জিলা আমোলা সন্থাৰ নতুনকৈ গঠন হয় আৰু নতুন গঠন হোৱা এই কাৰ্যনিৰ্বাহক কমিটিখনে আজি 9/8/2025 তাৰিখে আমি শপত গ্ৰহণ অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। আমি 2025 26 জুলাই তাৰিখে যদিও কমিটিখন গঠন হৈছে, ততাতৈয়াকৈ আমি আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিৱেশনত যাব লগা হোৱা 3 তাৰিখে আমি সমূহ নলবাৰী জিলাৰ যিখিনি কাৰ্যকাৰী সমিতিৰ সদস্য সভাপতি সম্পাদক প্ৰমুখে কৰি উপদেষ্টা মণ্ডলী তাতে আমি অংশগ্ৰহণ কৰিছোঁ আৰু সেই মৰ্মে আমি আজিৰ দিনটোক আমি শপত গ্ৰহণ অনুষ্ঠান হিচাপে আমি দিনটো আমি ধাৰ্য কৰিছিলোঁ। তাত আমাৰ সকলো সদস্যবৃন্দ আহিছে, তাৰ কাৰণে আমাৰ সন্থাৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ আমোলা সন্থাৰ যিটো গঠন বা যিটো আমাৰ প্ৰক্ৰিয়া, এইটোতো আমাৰ 1828 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে আমাৰ সেই যিখিনি আমাৰ জ্ঞানী গুণী আমোলাসকল আছিল তেখেতসকলৰ নেতৃত্বত প্ৰতিষ্ঠিত হৈছিল। পৰৱৰ্তী সময়ত বিভিন্ন স্বনামধন্য আমাৰ আমোলাই এই আমোলা সন্থাক এটা সুন্দৰ পৰিৱেশৰ মাজত আগুৱাই লৈ আহিছে। তাৰ পৰৱৰ্তী সময়ত আমাৰ নতুন প্ৰজন্মই এই দায়িত্বখিনি আগবঢ়াই নিয়াৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছে। আমাৰ আমোলা সন্থাৰ বা আমোলাসকলৰ বিভিন্ন সমস্যা, বিভিন্ন অসুবিধা, এই কমিশ্যনত আহিবলগীয়া আমাৰ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান, এই সকলোবিলাক আমি মোকাবিলা কৰাৰ কাৰণে সংগঠনটো শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰাৰ স্বাৰ্থত নলবাৰী জিলা আমোলা সন্থাই অহা সময়খিনিত আমি জোৰদাৰ কাৰ্যসূচীৰে সকলো আমোলাক আমি একত্ৰিত কৰি আমাৰ কোনো এজন আমোলাই যাতে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহয়, সন্থাই এই ক্ষেত্ৰত সদায় অতন্ত্ৰ প্ৰহৰীৰ দায়িত্ব পালন কৰিম। আমি এই ক্ষেত্ৰত জিলা প্ৰশাসন, ৰাজ্যিক আমাৰ ৰাজ্য চৰকাৰ, আমাৰ সাংবাদিক বন্ধুসকল আৰু সমাজৰ বিভিন্ন স্তৰৰ যিবিলাক বুদ্ধিজীৱী সকলোৰে পৰা আমি পৰামৰ্শ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।